চাওক অখিল গগৈ ডাঙৰীয়া মই 2021 চনৰ উপ নিৰ্বাচনত তেওঁ কথাবোৰ মই নিৰ্বাচনত জয় হৈ মোক তুলনি বিয়া খাব নিদিম বুলি কৈছিলে ফিতাহি মাৰি মই তেতিয়া এটা হাঁহিৰে অখিল গগৈ ডাঙৰীয়া গুফুৰাই পঠিয়াইছিলোঁ। এইবাৰো মই মিচিককৈ হাঁহি এটা মাৰি পেলাই অখিল গগৈক মানে উফৰাই পঠিয়াইছোঁ। মই জানো তেওঁ কথাবোৰ একেবাৰে কাম নাইকিয়া কথাবোৰ কয়, তেওঁ কোনো মানে দৰকাৰী কথা কেতিয়াও নকয় আৰু একদম স্বাৰ্থপৰ মানুহ, সেইটোতো আগৰ পৰাই মই কৈ আহিছিলোঁ। আৰু যাৰ কাৰণে আজি মই বুজা নহয়, আজি ৰাইজে লাহে লাহে বুজিছে। অখিল গগৈ ডাঙৰীয়াৰ মাতৃ যি গৃহত আছে, যি ৱাৰ্ডত পূব লাহিং 11 নং পূব লাহিং গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ বৰগুৰি যিটো ভোট চেণ্টাৰ, তাত বিধ্বস্তভাৱে তেওঁৰ আঞ্চলিক জিলা পৰিষদতো ভোটে নাপালে, তাত ৱাৰ্ড সদস্য যিগৰাকী সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল তেওঁ জয় কৰাব নোৱাৰিলে। আৰু সমষ্টিটোতো দূৰৰ কথা, তেওঁ জিলা পৰিষদৰ ক'ৰবাত প্ৰাৰ্থী দিলে, আঞ্চলিকত দিলে, তেওঁ এনেকৈ এটা ফিতাহি মাৰিছিলে ৰাস্তাত একদম এইটোতো হাত জোকাৰি এইবোৰ মিয়া এলেকাত গৈ পেলাই হাত জোকাৰি কথা কৈ লাভ আছে। ইয়াত বাৰু অসমীয়া মানুহৰ ওচৰত হাত জোকাৰি কথা কৈ একো লাভ নাই নহয়। আমি হাত নোজোকাও নহয়, আমি নমস্কাৰ দি কথা পাতোঁ, তেওঁলোকে হাত জোকাৰি কথা পাতে। আৰু আজিৰ তাৰিখত যিটো অৱস্থা, অখিল গগৈ ডাঙৰীয়াৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি যদি আমি চাওঁ ৰঙাজানত, তেওঁ তিতাবৰ সমষ্টিৰ ৰাইজক গৈ পেলাই কৈছিলে এবছৰ আগতে যে মই আপোনালোকৰ নাতি, মই আপোনালোকৰ সন্তান, মোক ভোট দি জিকাওক, আৰু আৱেগৰ বৰ্তি হৈ পেলাই ৰাইজে ভোট দি জিকাইছিলে। তেওঁ ৰঙাজান যিটো গাঁও পঞ্চায়ত, তাত 7 নং ৱাৰ্ড ৰঙাজান বেছিক স্কুলৰ যিটো কেন্দ্ৰ, তাত আঞ্চলিক জিলা পৰিষদতো ভোট নাপালে। ৱাৰ্ড সদস্য কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপিত আছিল, তেওঁ তাত জিকাব নোৱাৰিলে। তাৰমানে এইটো কি বুজাইছে, তেওঁলোকক নমনা হৈছে, তেওঁলোকক ৰাইজে নুশুনা হৈছে, তেওঁলোকৰ প্ৰতি আস্থা বিশ্বাসটো ৰাইজে নোৱাৰিছে। আৰু ক'ৰ পৰা হ'ব? আজি যদি গৌৰৱ গগৈ ডাঙৰীয়া নামাজ পঢ়িবলৈ গুৱাহাটীত সময় আছে, ইয়াত শংকৰোৎসৱত আহিবলৈ সময় নাই, ৰাসত আহিবলৈ সময় নাই, ভাওনাত আহিবলৈ সময় নাই, ফুটবল খেলত আহিবলৈ সময় নাই, কৃতি ছাত্ৰ ছাত্ৰী সমন্বয়ত আহিবলৈ সময় নাই, ক'ৰ পৰা ৰাইজে মানিব? এই এবছৰ নহওঁতে পিঠি দিলে। আজি গৌৰৱ গগৈক সকলোৱে দেখা পাইছে যে ক'ৰবাত ধেমাজি, ক'ৰবাত নলবাৰী, ক'ৰবাত বৰপেটা, ক'ৰবাত গৈ পেলাই ডিব্ৰুগড়ত ফটো তুলি আছে, আৰু যোৰহাটৰ ৰাইজৰ ওচৰত আহিবলৈ তেওঁৰ সময় নাই। অখিল গগৈ বা এই গৌৰৱ গগৈ আজিৰ তাৰিখত এটা ছবি আহি পৰিলে যে তেওঁলোকক ৰাইজে নমনা হৈছে। আপোনাৰ সমষ্টিত ক'ব বিচাৰিছোঁ, ৱাৰ্ড সদস্য এজন জিকাব নোৱাৰা এজনে আৰু আঞ্চলিক বা জিলা পৰিষদ এজন জিকাব নোৱাৰা এজনে ইয়াত যদি আহে, খুব ভাল কথা। মই কৈছোঁ যদি পিঠ আছে, পিঠ মানে অসমীয়াত পিঠ মানে চবেই বুজি পায়, সাহস, পিঠ বুলি কৈছোঁ। অখিল গগৈ ডাঙৰীয়া যদি পিঠ আছে, আহক ইলেকশ্যন খেলক, মই ভাল পাম। আৰু মই ইমান দিনে মাৰ্বল গুটি খেলি আছিলোঁ নে এনেকুৱাকৈ টাংগুটি খেলি আছিলোঁ, 5বাৰ MLA হৈ পেলাই কিনো কৰি আছিলোঁ? ৰাস্তা বনালোঁ নাই, ৰাইজক পানী দিলোঁ নাই, বানপানী সময়ত ৰাইজৰ থিয় হৈছিলোঁ নাই, ৰাইজৰ মাজত মই সুখে দুখে আছিলোঁ নাই, ইমান দিনে মই বিভিন্ন নামঘৰ মন্দিৰ বনালোঁ নাই। মই নাজানো, মই পাহৰিলোঁ চাগে এইবোৰ বনালোঁ নাই বনোৱা। প্ৰমাণ হ'ব, তেওঁ যদি নিৰ্বাচনত আহে, তেওঁৰ পক্ষত যদি ভোট দিয়ে, তেনেহ'লে মই গম পাম যে মই ইমান দিনে মাৰ্বল গুটি টাংগুটি খেলি আছোঁ। আৰু যদি মই জিকোঁ, তেওঁতো ৰাজনীতিক কেৰিয়াৰ এতিয়া এনেই শিৱসাগৰ ৰাইজেতো প্ৰত্যুত্তৰ দিলে, ৰাজনীতিক কেৰিয়াৰ খতম বুলি আমি জানিছোঁ। এতিয়া শিৱসাগৰত তেওঁ উঠিবলৈ স্থান নাই। মইনীত ৱাৰ্ড মেম্বাৰ এটা জিকাব নোৱাৰিলে, মইনীতো উঠিবলৈ সাহস নকৰে। এতিয়াও যদি সময় আছে, যদি পিঠ আছে, এবছৰ ভিতৰত আহক, ইলেকশ্যন খেলি ৰাখক। জিলা পৰিষদ কেইখন খেলিছিল, আঞ্চলিক পঞ্চায়ত কেইটা খেলিছিল, আৰু ৱাৰ্ড সদস্যটো প্ৰায় খেলিছিল, কিন্তু এটাও জিকাব নোৱাৰিলে। কংগ্ৰেছ এটা দুটা ৱাৰ্ডত জিকিছে, আৰু আঞ্চলিক জিলা পৰিষদটো এটাও নাই। ৰাইজৰ দলৰতো আঞ্চলিক জিলা পৰিষদ এটাও নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।